নতুনকৈ প্ৰশিক্ষক হোৱা গৌতম গম্ভীৰে ৰিয়ান পৰাগক সঁচাকৈ এজন সুদক্ষ খেলুৱৈ হিচাপে স্বীকৃতি দিয়াত যেন এখোজ আগুৱাই লৈ গ'ল সেই কথা আমি নুই কৰিব নোৱাৰোঁ। শ্ৰীলংকা ভ্ৰমণৰ প্ৰথম দুখন খেলৰ কথা মই নকওঁৱেই, কিন্তু শেষৰখন খেল ৩ নম্বৰ খেলখনৰ যি পৰিস্থিতি, সঁচাকৈ ভাৰতীয় দলে খুব শোচনীয়ভাৱে উইকেট পতন কৰিবলৈ আৰম্ভ কৰিছিল। আৰু যেতিয়াই ৰিয়ান আহিছিল তেতিয়া ভাৰতৰ ৪৮ ৰানত ৫টা উইকেট হেৰুৱাইছিল। কিন্তু ৰিয়ানৰ সেই যি অৱদান, সেই অৱদানে সঁচাকৈ বহুতকে মন প্ৰফুল্লিত বা অনুপ্ৰাণিত কৰিছে। আৰু যি সময়ত শোচনীয় অৱস্থা আছিল আৰু সেই সময়ত ৰিয়ানৰ ধৈৰ্যতাৰ পৰিচয় দিলে। সঁচাকৈ আমিও বহু সৰুৰ পৰা খেল চাওঁ আৰু খেল সঁচাকৈ ক্ৰিকেট খেল আমাৰ প্ৰিয়, বিশেষকৈ মোৰ প্ৰিয়, আৰু সেইকাৰণে মই ৰিয়ানক সূক্ষ্মভাৱে অনুকৰণ কৰোঁ। যিটো অৱস্থাত ৰিয়ানে 18টা বলত 26 ৰান কৰিছিল, সেই 26 ৰান সঁচাকৈ ভাৰতীয় দলৰ বাবে বহুত এটা ডাঙৰ অৱদান বুলি আমি ক'ব পাৰোঁ। যিহেতু আমাৰ বেটছমেনসকলে ইতিমধ্যেই পেভিলিয়নমুখী হৈছিল। তাৰ পাছতেই ৰিয়ানৰ ধৈৰ্যশীলতা সঁচাকৈ ভাৰতীয় দলৰ বাবে এক আকৰ্ষণীয় ইনিংছ। আৰু ৰিয়ানৰ অহাৰ পাছতেই সঁচাকৈ খেলখনে গতিবিধি সলনি কৰিবলৈ ল'লে। তো গতিকে সেই অৱদান সঁচাকৈ আমি পাহৰিব নোৱাৰোঁ। আৰু যেতিয়া ৰিয়ানে এটা অভাৰত 2টা 6 মাৰিছিল, সঁচাকৈ সেই 6ৰ পৰাই বহুতে অনুধাৱন কৰিছিল, যিসকলে আউট হৈছিল তেওঁলোকেও যে পাৰিব লাগিছিল, সেই কথাটো আমি নুই কৰিব নোৱাৰোঁ। গতিকে ৰিয়ানে অৱদান হিচাপে এজন ভাল সুদক্ষ অলৰাউণ্ডাৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰত্যেকটো খোজত তেওঁৰ প্ৰতিভাৱান খেলৰ অৱদান আগবঢ়াইছে, সঁচাকৈ অনুপ্ৰাণিত কৰিছে। খেলখনত ৰিয়ানে 4 অভাৰত 27 ৰান দিছিল আৰু 4 অভাৰত 27 ৰানেই T20 খেলত এটা ভাল ইকনমি হিচাপে পৰিগণিত কৰিব পাৰোঁ বা আমি ভাবিব পাৰোঁ। আমি প্ৰথম দুখন খেলৰ কথা ক'বলৈ গ'লে প্ৰথমে ৰিয়ানে প্ৰথমখন খেলত বেটৰে ইমান উজলি উঠা নাছিল যদিও বলেৰে তেওঁ প্ৰমাণিত কৰিলে যে ৰিয়ান এজন সুদক্ষ অলৰাউণ্ডাৰ। সঁচাকৈ তেওঁ 1.2 অভাৰত 3টা উইকেট দখল কৰি তেওঁ প্ৰমাণ কৰিলে যে তেওঁ এজন সুদক্ষ বলাৰ। গতিকে আমি প্ৰথমখন খেলো উপভোগ কৰিলোঁ। তেনেকৈ দ্বিতীয়খন খেলতো 4 অভাৰত 30 ৰান দি তেওঁ ইকনমিক ৰেটটো সঁচাকৈ আকৰ্ষণীয় কৰি তুলিছিল। সঁচাকৈ এই ইকনমিয়ে T20 খেলত বহু সহায় কৰে। গতিকে ৰিয়ান এজন সুদক্ষ অলৰাউণ্ডাৰ বুলি ইতিমধ্যে আমি প্ৰমাণ কৰিব পাৰোঁ বা তেওঁৰ প্ৰতিভাই প্ৰমাণ কৰিছে। এইটো কথা ঠিক যে সফলতাৰ আঁৰত বহু ঘাত প্ৰতিঘাত থাকিবই, কিন্তু বহু গণ্যমান্য খেলুৱৈয়ে, প্ৰাক্তন খেলুৱৈয়ে ৰিয়ানক প্ৰশংসা কৰিছে। আৰু ৰিয়ান যে এজন ভৱিষ্যতে ভাল অলৰাউণ্ডাৰ, আৰু অলৰাউণ্ডৰ ক্ষেত্ৰত ৰিয়ানে যে প্ৰথম স্থান আছে, প্ৰথমেই চিলেকশ্যন বা প্ৰথম স্থান হ'ব বুলি বহু প্ৰতিভাৱান প্ৰাক্তন খেলুৱৈয়ে মন্তব্য প্ৰকাশ কৰিছে। সঁচাকৈ আমি এজন অসমীয়া হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ। ৰিয়ানক আমি বহু সপোন দেখিছোঁ ৰিয়ানক লৈ। ৰিয়ান, তুমি যিয়ে নহওক তুমি আগুৱাই যোৱা আৰু আমি তোমাৰ সৈতে সকলো আছোঁ। আচলতে সফলতাৰ আঁৰত বহু ঘাত প্ৰতিঘাত থাকিবই, আৰু সামাজিক মাধ্যমৰ গুৰুসকলে বিভিন্ন ক্ষেত্ৰত এটা টপিক, এটা কণ্টেণ্ট উলিয়াবৰ কাৰণে বহুখিনি কথা আলোচনা কৰিয়ে থাকে। সেইখিনি কথা বা সেইখিনি চৰ্চাও যাতে ভালদৰে অনুধাৱন কৰি যাতে নিজকে আগুৱাই লৈ যাবৰ কাৰণে প্ৰতিষ্ঠা কৰে, সেয়া আমাৰ আশা থাকিল। আৰু ক্ৰিকেট অনুৰাগী হিচাপে মই সঁচাকৈ খেলবোৰ উপভোগ কৰোঁ, আৰু খেল নিজৰ এজন খেলুৱৈ থাকিলে সেই খেল উপভোগ কৰাত আৰু অধিক শক্তিশালী বা আৰু মনোগ্ৰাহী হৈ তোলে। আৰু মই শুভেচ্ছা জনাইছোঁ যাতে ভাৰতীয় দলৰ কাৰণে এজন সুদক্ষ খেলুৱৈ ইতিমধ্যে আমি প্ৰতিষ্ঠা কৰি লাভ কৰিছোঁ। আৰু গতিকে
সঁচাকৈ আমি গৌৰৱান্বিত অসমীয়া হিচাপে